প্ৰান্তৰ অধিক ভয়াবহ হ'ব পৰিৱেশ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। নিশা হোৱাৰ লগে লগে ৰাজ্যত বতৰে লৈছে কালৰূপ। অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। অসমৰ কেইবাটাও প্ৰান্তত প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিৰ সৃষ্টি হৈছে। ৰাজ্যৰ কেইবাটাও প্ৰান্তৰ দৃশ্যাংশ এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰযোগে দেখুৱাম। বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্টৰ পাছতে ৰাজ্যত বতৰে অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে। আগন্তুক 5 দিনলৈ ধুমুহা বৰষুণ বজ্ৰপাতৰ হাই এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বদৰপুৰত ধাৰাসাৰভাৱে ধুমুহা শিল বৰষুণৰ সৃষ্টি হৈছে। ৰাজ্যৰ কেইবাটাও প্ৰান্তত বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ পাছতে প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যত ক'ত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে বৰ্তমান মুহূৰ্তত এই মুহূৰ্তত প্ৰথমতে বদৰপুৰৰ দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম। বদৰপুৰত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে এক্সক্লুচিভ দৃশ্যাংশ এই মুহূৰ্তত আহি পৰিছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ পাছতেই প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিৰ সৃষ্টি হৈছে বদৰপুৰত। বদৰপুৰৰ পাছত ৰাজ্যত ক'ত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে, কোন কোন প্ৰান্তত হাই এলাৰ্ট প্ৰদান কৰিছে সকলো দেখুৱাৰ চেষ্টা কৰিম। প্ৰথমতে বদৰপুৰৰ দৃশ্যাংশ দেখুৱাইছোঁ। প্ৰচণ্ড শিলাবৃষ্টিৰ সৃষ্টি হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ক'ত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে আমি পোনপটীয়া সম্প্ৰচাৰযোগে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ। অসমৰ কেইবাটাও প্ৰান্তত প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আমি যদি সম্ভৱ হয় দৃশ্যাংশটো ফুল ভিজুৱেল আকাৰে দেখুৱাৰ চেষ্টা কৰিম। আগন্তুক 5 দিনলৈ ধুমুহা বৰষুণ বজ্ৰপাতৰ হাই এলাৰ্ট প্ৰদান কৰিছে ৰাজ্যৰ কেইবাটাও প্ৰান্তত। এয়া বদৰপুৰৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। বদৰপুৰত এইদৰেই প্ৰচণ্ড শিলাবৃষ্টিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।